বিটিসি নির্বাচনকে ঘিরে ব্যস্ততা তুঙ্গে রাজনৈতিক নেতাদের একলা চলো নীতিতে নির্বাচনী প্রচারে রাজনৈতিক নেতারা বিপিএফ ইউপিপিএল এর মিত্রতা হলে মন্দ হবে না এমনটাই মন্তব্য বিপিএফ বিধায়ক রবিরাম নার্জারির। কচুগাঁওয়ে নির্বাচনী সভায় যোগ দিয়ে মন্তব্য রবিরাম নার্জারির। বিটিসি নির্বাচনে কিং মেকার হবে বিপিএফ, বিজেপির বিটিসি দখল করা এত সহজ নয় মন্তব্য বিপিএফ বিধায়ক রবিরাম নার্জারির। কাছলেণ্ডে মুছলমানরাও আছে পাৰিলে খুবেই ভাল। মই আজিও সিটোকে বিচাৰোঁ আৰু একগোট কৰিবৰ কাৰণে যথেষ্ট চেষ্টাও চলাই আহিছিলোঁ, কামো কৰিছিলোঁ, আলাপ আলোচনাৰ এটা মাহলো তৈয়াৰ কৰা হৈছিলে। এতিয়া কিন্তু এইটো মানে কিছুমান কাৰণত আমাৰ স্তব্ধ হৈ আছে, এক প্ৰকাৰ মানে বিফল হোৱাৰ দৰে হৈ আছে। আৰু এইটোকে যদি আমাৰ দুয়োটা দলৰ নেতাবিলাকে যদি মানে পুনৰ বিচাৰি পেলাই আলোচনা প্ৰক্ৰিয়াটো যদি আগবঢ়াই লৈ যাব বিচাৰে, মই চবতকৈ সুখী হ'ম। আৰু একগোট হৈ পেলাই একত্ৰিতভাৱে যুঁজ দিলে বিটিচি অঞ্চলত আমাৰ ৰিজনেল দল বাচি থাকিব আৰু বিটিচি অঞ্চলৰ ৰাইজৰ যিটো আশা আকাংক্ষা এইবিলাক পূৰণ কৰিবৰ কাৰণে, বিটিচি ৰক্ষণাবেক্ষণৰ কাৰণে কাম কৰিবৰ কাৰণে আৰু বিটিচিত অধিক শক্তিশালী কৰিবৰ কাৰণেও বেছিকৈ মানে লাভ হ'ব। বিজেপি দলে ইমান সহজ নহয় যে বিটিচিখন দখল কৰাটো, কাৰণ বিটিচি বাকী ৰাইজে জানে যে ৰিজনেল নেশ্যনেল পাৰ্টিবিলাকৰ হাতত বিটিচি যদি গুচি যায় তেতিয়া কি যে মানে দুৰ্দশা আহিব, কেনেকুৱা ধৰণৰ যে মানে কি কয় বিপদ বা অসুবিধা বা সমস্যাবিলাক সৃষ্টি হ'ব সেইটো বিটিচি বাকী ৰাইজে জানে।